10টা সিলেকশন ক্ৰাইটেৰিয়া থাকে 6টা এই কালচাৰেল সাইটৰ ক্ৰাইটেৰিয়া হয় আৰু বাকি 4টা আমি নেচাৰেল সাইটৰ কাৰণে দেখিবলৈ পাওঁ ঠিক আছে যেতিয়া আমাৰ এটা ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষিত হৈছে চৰাইদেউ মৈদাম ই কি কৰিব আমাৰ কেনেকুৱা ধৰণৰ সেই সময়ত প্ৰথাবিলাক আছিলে কেনেকুৱা ধৰণৰ আমাৰ আহোমৰ মানে এটা ধুনীয়া হেৰিটেজ আছিলে ধুনীয়া এটা শাসন ব্যৱস্থা আছিলে সেই সকলো কথা আমাক বৰ্ণনা কৰে ঠিক আছে আৰু যেতিয়া আমি নিজৰ বুৰঞ্জীৰ পৰা আমি জানিব পাৰো যে আমাৰ এটা ইমান সহকী এটা ইতিহাস আছে সেই সহকী ইতিহাসৰ বিষয়ে আমি জানি আমাৰ প্ৰেজেন্ট জেনাৰেশন নৱপ্ৰজন্ম অনুপ্ৰাণিত হ'ব পাৰে ঠিক আছে আৰু আগুৱাই যাবলৈ অনুপ্ৰেৰণা লাভ কৰিব পাৰে আৰু এনেকুৱা ধৰণৰ পুৰণা ব্যৱস্থাবিলাক চাবৰ কাৰণে কেনেকুৱানো আছিলে বেলেগ জেগাৰ পৰা পৰ্যটক আহিব আৰু সেইখিনি আমি সংৰক্ষণ কৰিবলৈ বিচাৰিম কাৰণ কি তাত এটা ইকোনমিক সাইডো আমি দেখিবলৈ পাওঁ যে এইবিলাক বস্তু যদি ভালকে সংৰক্ষণ কৰো আমি ভালদৰে ইয়াৰ কথা আমি ব্যাখ্যা কৰিব পাৰো জনাব পাৰো তেনেহলে বাহিৰৰ পৰ্যটকো আমাৰ এইখিনি জায়গা চাবলৈ বিচাৰিব পাৰে ঠিক আছে সো এইখন আপোনালোকে মেপ চাওক আপোনালোকে দেখিব যে কোট কোট আমাৰ দেশত ওয়াৰ্ল্ড হেৰিটেজ সাইটস আছে সো ইয়াত দেখিছেনে আমাৰ ইয়াতে মৈদাম আছে ওকে কাজিৰঙা আছে মৈদাম আছে আৰু মানস আছে তিনটা সাইট আছে কিন্তু তিনটা সাইটৰ ভিতৰ প্ৰথম কালচাৰেল সাইট আমাৰ অসমৰ চৰাইদেউ মৈদামসমূহ তাৰ আগতে আমাৰ দুটা 1985ত দুটা নেচাৰেল সাইটস ডিক্লেয়াৰ কৰা হৈছিল এটা কাজিৰঙাত অইনটো আছিল মানস সো আমি গৰ্বৰে ক'ব পাৰো যে নৰ্থ ইষ্টৰ ভিতৰত আমাৰ তিনটা ওয়াৰ্ল্ড হেৰিটেজ সাইটস আছে আৰু সেই ওয়াৰ্ল্ড হেৰিটেজ সাইট কেইটা এতিয়া আপোনালোকে জানে যে আমাৰ অসমৰ কাজিৰঙা চাবলৈ কিমান পৰ্যটক আহে ঠিক আছে সেইটো এটা ৰিজন যে এটা কাৰণ যে ইয়াৰ ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ইয়াক মানে মেনশন কৰা হৈছে ইয়াক স্বীকৃতি দিয়া হৈছে সো ইয়াত যেতিয়া আমি চাওঁ যে ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে যেতিয়া কোনোবা এটা সাইট কোনোবা এটা জেগা স্বীকৃতি দিয়া হয় তাৰ সিলেকশন ক্ৰাইটেৰিয়াটো কি ধাৰণাত কি মানে বৈশিষ্ট্য লৈ পেলাই সেই পাৰ্টিকুলাৰ সাইটটো সেই জেগাটোক আমাৰ এই স্বীকৃতি দিয়া হয় তাত আমি দেখিবলৈ পাওঁ যে 10টা সিলেকশন ক্ৰাইটেৰিয়া থাকে ঠিক আছে 10টা সিলেকশন ক্ৰাইটেৰিয়াৰ ভিতৰত আমাৰ 6টা এই কালচাৰেল সাইটৰ ক্ৰাইটেৰিয়া হয় আৰু বাকি 4টা আমি নেচাৰেল সাইটৰ কাৰণে দেখিবলৈ পাওঁ ঠিক আছে সো সিলেকশন ক্ৰাইটেৰিয়া এক নম্বৰটো হৈছে টু ৰিপ্ৰেজেন্ট আ মাষ্টাৰপিস অফ হিউম্যান ক্ৰিয়েটিভ জিনিয়াস ঠিক আছে টু এক্সিবিট এন important interchange of human values over a span of time or within a cultural area of the world on developments in architecture technology monumental arts town planning or landscape design so eta again আমাৰ মানে মানুহৰ চিন্তাধাৰাৰ পৰা উলোৱা এটা বিশেষ ধৰণৰ এনেকুৱা যদি মানে এনেকুৱা সাইট যদি ৰিফ্লেক্ট কৰে যেটো এসময়ৰ আৰ্কিটেকচাৰ এসময়ৰ আৰ্ট টেকনলজি ৰিফ্লেক্ট কৰাইছে তেনেহলে হেতু কনসিডাৰ কৰিব পৰা যায় সো যদি কিবা এক্সেপশনাল এনেকুৱা বৈশিষ্ট্য দাঙি ধৰে এটা এনেকুৱা এটা মানে এনেকুৱা এটা সম্প্ৰদায়ৰ বিষয়ে বা এনেকুৱা এটা সম্প্ৰদায় যেটো বৰ্তমান লুপ্ত হৈ গৈছে বা বৰ্তমান জিআইও আছে ঠিক আছে সো চৰাইদেউ মিউজিয়ামে ডেফিনেটলি হে এক্সেপশনাল টেষ্টিমনি টু কঢ়িয়াই আনে to be an outstanding example of a type of building architectural or technological ensemble or landscape which illustrates a significant stage of human history এনেকুৱা যদি এনেকুৱা এটা স্থানে যদি আমাৰ হিউম্যান হিষ্ট্ৰীৰ কথা বিশেষভাৱে কিবা দৰ খায় তেনেহলে সেই পাৰ্টিকুলাৰ সাইটটো ইউনেস্কো সাইট হিচাপে ধৰিব পৰা যাব to be an outstanding example of a traditional human settlement land use sea use which is representative of a culture or cultures or human interaction with the environment especially when it has become vulnerable under impact of irreversible change so eta samoyar dhunia ami human settlement or kotha jodi bujaise dhunia eta dor khaise dhunia eta picture dise kintu bortoman samoyat I lupto hobole dhorise aru 6 number to hoise ekhinir loge amar cultural site or criteria hoy ঠিক আছে to be directly or tangibly associated with events living traditions with ideas or beliefs with artistic literary works of outstanding universal significance ঠিক আছে সো যদি আমি এনেকুৱা ট্ৰেডিশনস এনেকুৱা আইডিয়াজৰ কথা ই দৰখাইছে যিটোৱে নেকি আমাৰ এটা সময়ৰ বহুত ধুনীয়া
আমাৰ লিভিং ট্ৰেডিশ্যন আছিলে তেতিয়াহ'লেও সেইখিনি আমাৰ কনচিডাৰ কৰিব পৰা যায় চ' নেচাৰেল চাইটছখিনি আজি ডিছকাছ নকৰোঁ নোটত থাকিব আপোনালোকে পঢ়ি ল'ব